টেনশ্যন লাগি গ'ল, ভয় লাগি গ'ল, বৰবাদ, ঘৰখনে বৰবাদ, চব বৰবাদ। এ ভগৱান, কিহঁতে যে কি হৈ গ'ল, ভাবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। জীৱনত প্ৰথমটো অভিজ্ঞতা, কেনেকৈ যে সন্মুখীন হ'লোঁ আৰু হৈ আছোঁ নাজানো। এতিয়া বাজিছে ৰাতিপুৱা ৫:৬। একদম পুৱাই পুৱাই সকলোকে সুপ্ৰভাত জনাইছোঁ। তাৰপিছত নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰতো বেয়াই। আজি জুইকুৰা নুমাই গৈছে। ইমান দিন আজি সযতনে জুইকুৰা জ্বলাই ৰাখিছিলোঁ, আজি একদম টিকুট মানো নাই, তাতে আঙঠা নে অঙঠা বুলি কয়, মুঠতে নাই, জুইকুৰা পূৰা নুমাই গৈছে। উঠিছোঁ, চুচু লাগিছে, তলত চাওঁ গোটেই পানী পানী পানী, হে ভগৱান। তাৰপিছত মনটো ভালো লাগিছে। জীৱনত এক্সপিৰিয়েঞ্চ নকৰা বস্তু এটা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিব পালোঁ, কাৰণ গাঁৱৰ ঘৰত কেতিয়াও পানী উঠা নাই। অনুভৱটো তিতা মিঠা দুয়োটাই। মিঠা এইকাৰণে গৈছোঁ কাৰণ প্ৰথমবাৰৰ কাৰণে এইটো পাইছোঁ মই, আৰু তিতা এইকাৰণে গৈছোঁ মানে ফিল কৰিছোঁ যে যাৰ ঘৰত সদায় পানী সোমায়, আৰু এতিয়াতো সমগ্ৰ অসমতে বান হৈ আছে, কিনে ঘৰ বাৰী চব ভাঙি লৈ গৈছে, শিবিৰত আশ্ৰয় লৈ আছে, কিমান কষ্ট পাই আছে তেওঁলোকে, খানা নাই খাবৰ কাৰণে, পানী নাই খাবৰ কাৰণে। পতি লাগিছে, কি কৰোঁ? সাগৰ সদৃশ পৰিৱেশ, মই ইয়াতে যে ৰিপৰ্টিঙে কৰিব পাৰোঁ ন। চবৰে মুখৰ হাঁহি নোহোৱা হৈছে, কেতিয়া পানীখিনি ওলাব, আৰু মই হাঁহি হাঁহি ব্লগিং কৰি আছোঁ। ব্লগিং ইন বানপানী। ঘৰটো বনোৱা বহুত 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 বছৰ হ'ল। পুৰণি হৈ গ'লে অকণমান ডাব খাই যায় ন, তলৰ ফালে গুচি যায়। আমাৰনো কি যায়, ভাড়া ঘৰহে, দুদিন পিছত গুচি যাম, কি আছে, এনেই এইবাৰ গুচি যোৱাৰ কথা। ইমান ধুনীয়াকৈ ঘৰটো বনাইছে, বাকী চব ঠিকে আছে, কেৱল পানী সোমায় যেতিয়া বেছিকৈ বৰষুণ দিয়ে। লাগে মানুহৰ জীৱনত চব বস্তুৰে এক্সপিৰিয়েঞ্চ থকাটো জৰুৰী। মোৰ এইটো বাকী আছিলে, এইটো পাই গ'লোঁ। মোৰ ঘৰত পিন্ধা চপ্পল, হে ভগৱান, কিহঁতে যে কি হৈ গ'ল, ভাবাই নাছিলোঁ এনেকুৱা যদি। ঠিকে আছে, পানীটো এক্সপিৰিয়েঞ্চ কৰিলোঁ, তিতা মিঠা অভিজ্ঞতাটো ল'লোঁ, কিন্তু এতিয়াতো বৰষুণ এৰাৰ নাম নোলোৱা হৈছে, পানী বাঢ়িয়ে আছে। পানীটো গোটেই ঘৰটো ওপৰলৈকে উঠি যায়, তেতিয়া কি হ'ব? মানুহৰ বিপদ যেতিয়া আহে নহয়, চাৰিওপিনৰ পৰা আহে। 15 দিনমান আগত তেতিয়া পানী সোমাইছিলে, সেইদিনা আৰু কিবা কিবি বৰবাদ হৈছে। সেইদিনা চফাত অলপ পানী সোমাইছিলে, তাৰপিছত এডাল কাৰখনত পানী সোমাই বৰবাদ। 6:30 বাজিলে, মাক বুজাই মেলি বিচনাতে ৰাখি আছোঁ, কিন্তু অলপমান পিছততো বেছিকৈ লাগিব পতি, তেতিয়া কি কৰিম? ইনভাৰ্টাৰ চেয়াৰৰ ওপৰত বহিছে, মন্দিৰ টুলৰ ওপৰত বহি, এই চব চপ্পল, আনলা, বিচনা, মায়ে বহি আছে, গড্ৰেজ, ড্ৰেছিং চব বৰবাদ। এদিনৰ ভিতৰতে বৰবাদ। খিৰিকীৰে পানী ৰুমত সোমাবলৈ বেছি ভয় নালাগিব আৰু। এইয়া চাওক, মোৰ লাগিলে চৰ্দি। পানী তুলুং তুলুংকৈ ফুৰি আছোঁ ন। প্লিজ
পানীৰ ওপৰত, ফেন পানীৰ তলত, শ্বকেছ পানীৰ ওপৰত, বিচনা পানীৰ ওপৰত। হাই জীৱন! মোৰ ৰুম গেলিছে। মোৰ বিচনাৰ ওপৰত চফা, মোৰ টেবিল, মোৰ আনালা নে আলনা, এই যিয়ে নহওক চাওক না, গোটেই কি হৈ আছে, হাঁহি আছে না, চলাব পাৰিম। হাই মোৰ জুতি, মেৰি জুতি চব বৰবাদ। একো নাই। এটা বস্তু চাব নেকি? মাছ ইয়ে চাওক। কোনে ভয় খায়? মই বাৰু ভয় খাওঁ, কিনে ভয়টো মানে লুকুৱাই ৰাখিছোঁ আৰু। কি মস্তি মাৰি আছে আকৌ। পুৰা বেটলিং হৈ আছে। পানী সোমোৱাৰ কাৰণে ক'ৰ কাপোৰ ক'ৰ বস্তু ক'ত গৈছে ক'বই নোৱাৰোঁ। আৰু এইবিলাক বাদ দিয়ক। কৃত্ৰিম বান বুলি ক'লে আমি গুৱাহাটীৰ কথাকে বুজোঁ। এইটো বস্তুচোন মানে চবতে স্প্ৰেড হৈ আছে। বঙাইগাঁৱত আগতে দেখা নাছিলোঁ, শুনা নাছিলোঁ। আমাৰ গাঁৱৰ ঘৰত আজিলৈকে পানী সোমোৱা নাই, কিন্তু আজি এইটো প্ৰথমবাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ কৰিলোঁ। আচলতে টাউন প্লেনিং, তাৰপিছত ড্ৰেইনেজ ছিষ্টেম এইবিলাক ভুলকৈ কৰা হয়। সেইকাৰণে কিজানি এনেকুৱা হয়। কাৰণ এতিয়া এইটো ভেটি অকণমান দ আৰু চাৰিওপিনে ডাঙৰ ওখ বিল্ডিংবিলাক বান্ধিছে, যাৰ কাৰণে পানীটো ষ্টাক হৈ যায়। অকণমান দ হোৱাৰ কাৰণে, অকণমান নহয় ভালেখিনি দ হোৱাৰ কাৰণে পানীটো এইটো চাইডেৰে ওলাই যায়। ড্ৰেইনেজ ছিষ্টেম আৰু টাউন প্লেনিং অৰ্থাৎ নগৰ পৰিকল্পনা আৰু নলা নৰ্দমা ছিষ্টেমবিলাক সেই হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ পৰাইতো চলি অহা। সেই সময়তে মানুহবিলাকে কিমান ধুনীয়াকৈ ছিষ্টেমবিলাক বনাইছিল, যাৰ কাৰণে সমস্যাৰ সন্মুখীন হোৱা নাছিল। কিন্তু এতিয়া আমি মানুহবোৰে কৰিছোঁ কি, যধে মধে ঘৰ বান্ধিছোঁ, যেনেদৰে যেনেকৈ পাইছোঁ তেনেকৈ নালা চালা বনাইছোঁ, কোনো ছিষ্টেমেটিক হেৰি নাই, যাৰ কাৰণে এইবিলাক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এতিয়া মৰি থাক আৰু, প্ৰব্লেম ফেচ কৰি থাক আৰু। এই লাহে ইয়াতো কেইদিনমান পিছত ঘৰ ভাগি যেতিয়া নতুনকৈ ঘৰ বান্ধিব, এইটো ভেটি ওখ হ'লে তেতিয়া ৰাস্তাত পানী উঠিব। সেই আৰু সমস্যা কেতিয়াও শেষ নহয়। সেইকাৰণে বস্তুবিলাক কৰোঁতে আগৰ পৰা ছিষ্টেমেটিকভাৱে পৰিকল্পিতভাৱে কৰিব লাগে। অ'কে, মই ঘৰ বান্ধিলে ছিষ্টেমেটিকভাৱে পৰিকল্পিতভাৱে কৰিব লাগিব ন। তো বেছি বকিলোঁ নেকি, বেছি জ্ঞান দিলোঁ নেকি? তো আজিলৈ আৰু বেছি নবকোঁ। পানী কেতিয়ালৈ খতম হয় সেইটো কাৰণে ৰৈ আছোঁ। চুচু কৰিলোঁ বাল্টিত, পতি লগা নাই এতিয়াও। লাগিলে ওচৰত যাব লাগিব। ওচৰৰ তাতে ভাড়া ঘৰত পানী সোমাইছে, কিন্তু লেট্ৰিন বাথৰুমত পানী সোমোৱা নাই। বহুত ওখ মানে। এই ভিডিঅ'টো এইখিনিতে খতম কৰোঁ। পানীটো এতিয়ালৈকে ওলাই যোৱা নাই। ইমানমান কমিছে, বৰষুণৰ গতিবেগটো কমিছে। বেলেগ নবকোঁ, এণ্ডিংটো দিবলৈ মন যোৱা নাই, কাৰণ জুইকুৰা যিহেতু নুমাই গৈছে। তো টাটা বাই বাই, সকলোৰে ভাল হওক। পানী কমিলেহে মোৰ ভাল।